প্ৰতিকূল বতৰৰ সুযোগ ল'লে দুষ্কৃতিকাৰীয়ে নিশাৰ আন্ধাৰত কাটিলে কেইবাডালকৈ শালগছ। গোৱালপাৰাৰ ৰংজলী বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীটোলা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৰপথাৰ শালবাৰীত চলিছে দুষ্কৃতিকাৰীৰ তাণ্ডৱ। নিশাৰ বৰষুণৰ মাজতেই কোনোবাই কাটিলে শালবাৰীৰ কেইবাডালকৈ শালগছ। পুৱাৰ ভাগত গছ কটা দেখি ৰাইজৰ মাজত লাগে হাহাকাৰ। বন বিভাগক খবৰ দিয়া হয় আৰু ঘটনাস্থলীত শিমলীটোলা খণ্ড বন কাৰ্যালয়ৰ এটা দল উপস্থিত হৈ কটা গছবোৰ টুকুৰা কৰি কাৰ্যালয়লৈ নিয়াৰ দিহা কৰে। আগলৈ সকলোৱে বন বিভাগক গছবোৰৰ সংৰক্ষণত গুৰুত্ব দিয়াৰ আহ্বান জনাইছে। দুষ্কৃতিকাৰী এনে গছ কটা কাণ্ডক লৈ চাঞ্চল্য বিয়পিছে অঞ্চলজুৰি। নিউজ ডেস্ক AIN লাইভ। বস্তু মানে সরকারি বস্তু নহয়, সরকারি হিসাবত বস্তুখিনি লৈ যাব লাগে। এটা বহুত এনেকৈ চলি থাকে, এইবিলাক এনেকৈ নচলিব। কেইডাল কাটিছে? আজি 3ডাল এটা কাটিছে আৰু এইফালে এটা অলৰেডি লৈ গৈছে আৰু 3টা গাছ কাটাৰ ফলত আৰু 4টামান গাছ বাগৰি গৈছে। গছবিলাক কি গছ? শাল গছ। এনেকৈ অবৈধ হিচাপত গাছবিলাক কাটি আছে, মানুহে চকুত পৰে, চুৰকেইটা ধৰিব লাগে। কিমানডাল মান কাটিছে? 4ডাল নহয়, এটা আধা লৈ গৈছে, 3ডাল, এটা লৈ গৈছে, এটা আধা লৈ গৈছে, পুৰা লৈ গৈছে, 2টামান কি আছে। কেইডাল মান কাটিছে? 3ডাল। 3ডাল। কোনে কাটিলে গম নাপায়? গম পোৱা নাই কোনে বা কাটিল। কি ক'ব এই কাণ্ডক? কি ক'ব এতিয়া? ক্ষেত্ৰত আমি কম মানে কি গছবিলাক কি গছ আছে? ভাল গছ। ভাল। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।